দাদা মোৰ মানুহজনী মোক কামত যোৱাৰ সময়ত ভাত বনাই নিদিয়ে। ৰাতিপুৱা 11 বজাত শুই উঠে। কিবা কলে কয় তই নিজে বনাই খাব নোৱাৰ নেকি? কি কৰিম মই? একদম চিধা কথাত কবলৈ গলে 6 মাহৰ কাৰণে মাকৰ ঘৰত পঠাই দিয়া আৰু তাইৰ লগত বৰ বেছি কথা নাপাতিবা। তোমাক মাতিলেও তুমি তালৈ নাযাবা। ঘৰ যাম বুলি কলেও আনিব নাযাবা। যেতিয়া মাক দেউতাকে এই কথাটো গম পাব 1-1.5 মাহ 2 মাহৰ পাছত তাইক টেঙা মাত দিবলৈ আৰম্ভ কৰিব। যেতিয়া মাক দেউতাকৰ টেঙা মাত শুনিব তেতিয়াহে তাই তোমাৰ মূল্য বুজিব। ছোৱালীসকলক এটা কথা কওঁ, তোমাৰ স্বামীয়ে তোমালোকৰ বাবে ৰ'দ বৰষুণ নাচাই গোটেই দিনৰ দিনটো লোকৰ ঘৰত খাটে, লোকৰ কথা শুনে, তাৰ পাছত তোমালোকে গধূলি এমুঠি খাবলৈ পোৱা। দিনটো কষ্ট কৰি আহি যদি তোমাৰ স্বামীজনে তোমাৰ মুখত এটা হাঁহি দেখি নাপায়, তোমাৰ মুখৰ মিঠা মাত এষাৰ নাপায়, তেতিয়াহ'লে তাতকে আৰু দুখী স্বামী এই পৃথিৱীত নাই। আৰু এই কথাটো কেৱল ল'ৰাসকলে বুজি পায়। সেই ছোৱালীজনীক মই এটা কথা কব বিচাৰো, তেওঁ তোমাক বিয়া কৰাইছে কি কাৰণে? অকল একেখন বিচনাত শুলেই বিয়া পতা হৈ নাযায়। এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ সকলো পৰিস্থিতিতে তেওঁৰ লগত থিয় হব লাগিব, তেওঁক বুজিব লাগিব। যদি তুমি তেনেকুৱা নকৰা, দিনৰ 11